কেনেদৰে চলিছে চৰকাৰী খণ্ডৰ চিকিৎসালয়? চিকিৎসা কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ সঁজুলি নাই অসম চিকিৎসা মহাবিদ্যালয়ত। চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ কৰ্মচাৰী অথবা চিকিৎসকৰ দুৰ্ব্যৱহাৰ, চিকিৎসকে লিখি দিয়া তেজৰ পৰীক্ষাৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা ধৰি দীঘলীয়া শাৰী পাতি ৰৈ থকাৰ লগতে বিভিন্ন অস্ত্ৰোপচাৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সঁজুলিৰ অভাৱৰ বাবে ৰোগীৰ ঢাপলি মেলিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ। যেহেতু আজি সৰ্বসাধাৰণ জনতাই যিসকল ৰোগী এই ৰোগীসমূহ ব্যক্তিগত চিকিৎসালয় তেখেতসকলে এটা ধাউতি মন হৈছে। কি কাৰণে মন হ'বলগীয়া হৈছে ভাবি চাওক। আচলতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যিমানেই ঢাক ঢোল বজাই নাথাকক কিয় যে উন্নয়ন হৈছে, আচলতে এয়া উন্নয়ন নহয়, এয়া হৈছে এক উন্নয়নৰ ফুপুলাৰ স্বৰূপহে। যিহেতু আপোনালোকে ভালদৰে লক্ষ্য কৰকচোন, চিকিৎসাৰ ক্ষেত্ৰখনিৰ কথাই কৈছোঁ মই। সিদিনা তপন গগৈ, আপোনালোকে জানে বিজেপি এগৰাকী নেতা তপন গগৈ, জয়ন্ত মল্ল বৰুৱা আৰু এইগৰাকী দুলীয়াজনৰ বিধায়ক, নামটো ঠিক মই পাহৰিছোঁ তেখেতসকলৰ আচলতে মানে কিবা এটা হৈছিলে, তেখেতসকলক সামান্য কিবা এটা হওঁতে তেখেতসকলে কিন্তু অসমৰ বাহিৰলৈ যাবলগীয়া হৈছে চিকিৎসাৰ ক্ষেত্ৰত। ভাবি চাওক, আচলতে অসমত তেনেকুৱা সা সুবিধা নাই বা অসমত উন্নত মানৰ চিকিৎসা নহয়, এই কথাবিলাক তেখেতসকলে মৰ্মে মৰ্মে উপলব্ধি কৰে। কিন্তু তেখেতসকলে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যিটো এটা মানে হাবিয়াস থাকিব লাগিছিলে, যিটো এটা মন থাকিব লাগিছে, এই মনটো নথকাৰ কাৰণে আচলতে আমাৰ যিসকল দৰিদ্ৰ মধ্যবিত্ত শ্ৰেণীৰ লোক, এই দৰিদ্ৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে কিন্তু ভুক্তভোগী হ'ব লগা হৈছে। আৰু সেইকাৰণে আমি এই চৰকাৰখনক আমি দাবী জনাইছোঁ, তেখেতসকলক আমি আহ্বান নজনাওঁ, তেখেতসকলক দাবী জনাইছোঁ যাতে চৰকাৰী যিবিলাক চিকিৎসালয় আছে, এই চৰকাৰী চিকিৎসালয়বিলাকৰ ক্ষেত্ৰত আপোনালোকে অধিক মন দিয়ক, আপোনালোকে আহুপুৰুষাৰ্থ চেষ্টা কৰক যাতে এই চিকিৎসা বিদ্যালয়বিলাক, চিকিৎসা মহাবিদ্যালয় হওক বা চৰকাৰী চিকিৎসালয় হওক, যাতে একদম উচ্চ মানৰ চিকিৎসাধীন হয়, তাত লগতে সম্পূৰ্ণ সা সঁজুলি পায়। এই ক্ষেত্ৰত তেখেতসকলে গুৰুত্ব প্ৰদান কৰাৰ নিতান্ত প্ৰয়োজনবোধ আছে আজিৰ সময়ত। ভাবি চাওকচোন, আপোনালোকে একেবাৰে সাধাৰণ কথা এটা ভাবি চাওক, ব্যক্তিগত খণ্ডৰ যিবিলাক চিকিৎসালয় সেইবিলাক উন্নয়ন হ'ব লাগিছিল নে চৰকাৰী, এটা চৰকাৰ দেই, চৰকাৰ ইমান সাধাৰণ কথা নহয়, এখন চৰকাৰ যিবিলাক মানে চৰকাৰী চিকিৎসালয় সেইবিলাকৰ উন্নয়ন হ'ব লাগিছিল। কিন্তু আজি বিপৰীত ছবি। তেনেহ'লে ভাবি চাওক, এই চৰকাৰখনক আপুনি সফল বুলি কেনেকৈ ক'ব? এই চৰকাৰখন বিফল হৈছে। অন্যহাতে AMCHত বহুতৰ চিকিৎসকে বহুতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নিয়োগ হৈ আছে। ব্যক্তিগত চিকিৎসালয়ত নিয়োগ হৈ থকা একাংশ AMCHৰ চিকিৎসকৰ ওচৰলৈ যদি কোনো এগৰাকী ৰোগীয়ে চিকিৎসা কৰিবলৈ AMCHলৈ যায়, তেতিয়া সেই ৰোগীগৰাকীক চিকিৎসকজনে বিভিন্ন সুবিধাৰ লগত উন্নত চিকিৎসা কৰাৰ নামত চিকিৎসকজনে কৰ্মৰত চিকিৎসালয়খনলৈ যাবলৈ পৰামৰ্শ দিয়ে। হয়, আপুনি ইয়াত চাবলৈ গ'লে চব ইয়াত কিছুমান এনেকুৱা ধৰণৰ ৰোগীয়ে থাকে যিবিলাক বেমাৰৰ কথা ক'লে মানে কিছুমানে ইয়াত মানে সেইটো স্পেচিয়েল ডক্টৰ নাথাকে বা সেই স্পেচিয়েল ডক্টৰজন থাকিলেও তেওঁলোকৰ কিছুমান টেকনিকেল মেচিন নাথাকে। এতিয়া সাধাৰণ মূৰে এতিয়া আপোনাৰ গ'ল্ড ব্লেডাৰ পাইপৰ ভিতৰত ষ্ট'ন হৈছে, পেনক্ৰিয়াজৰ ভিতৰত ষ্ট'ন আছে আৰু আপোনাৰ পিত্তনলীত ভিতৰত পাইপত ষ্ট'ন আছে। যিহেতু সেইটো চিকিৎসকৰ পৰামৰ্শ আমাৰ ইয়াত এইটো মুকলি অপাৰেশ্যন সম্ভৱ নহয়, ইয়াৰ কাৰণে আমি এতিয়া চিকিৎসকৰ পৰামৰ্শ মতে হায়দৰাবাদ যাবলগীয়া হৈছে AIG হস্পিটেলত। তো এনেকুৱাকৈ এতিয়া সকলো মানুহৰ আপোনাৰ এনেকৈ প্ৰাইভেট খণ্ডত গৈ চিকিৎসা কৰাটো এইটো সম্ভৱ নহয়। 3 লাখ টকাৰ প্ৰয়োজন। ইয়াত আমাৰ অসম চিকিৎসা মহাবিদ্যালয় বুলি ক'লে এইটো গোটেই অসমতে বিখ্যাত, কিন্তু আমাৰ ইয়াত বহুতো তেনেকুৱা দুখীয়া মানুহ বহুত আশা লৈ আহে। এতিয়া আমাৰ নিচিনা সাধাৰণ মানুহক যদি এনেকুৱা ধৰণে ইয়াৰ পৰা নিৰাশ হৈ উভতি যাবলগীয়া হয়, তেতিয়াহ'লেতো বহুতো পেচেণ্ট মনততো কিবা এটা আশা লৈ আহে যে ইয়াত মই ভাল হ'ম। ইয়াত এতিয়া মুকলি অপাৰেশ্যন নহয় বোলে, মেচিন নাই ERCP কৰা, যাৰ বাবে এনেদৰে এতিয়া চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ পৰা ঢাপলি মেলিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ। মোৰ এতিয়া আপোনাৰ ষ্টনৰ প্ৰব্লেম হৈছে, কিন্তু ষ্টন মানে মেজৰ হৈ গৈছে, মানে সকলো ষ্টনবোৰ পাইপত সোমাই জাম হৈ গৈছে। পিত্তনলী ষ্টনত সোমাই গৈছে, পেনক্ৰিয়াজৰ পাইপৰ ভিতৰত সোমাই গৈছে, গ'ল্ড ব্লেডাৰ পাইপৰ ভিতৰত ষ্টন সোমাই গৈছে। চিকিৎসকৰ পৰামৰ্শই ইয়াত ERCP কৰা আমাৰ মেচিন নাই, ইয়াত মুকলি অপাৰেশ্যনটো সম্ভৱ নহয়। যদিও সম্ভৱ হয়, পেচেণ্টৰ কাৰণে মানে দিগদাৰী হ'ব, পেচেণ্ট হয়তো ৰোগীও হৈ যাব পাৰে। এতিয়া আমি উঠি অহা ল'ৰা, আমি যদি অপাৰেশ্যনটো কৰাৰ পিছত যদি আমি বিচনাতে পৰি যাবলগীয়া হয়, আমাৰ ঘৰখন কোনে চলাব? আমাৰ ঘৰৰ উপাৰ্জনৰ একমাত্ৰ মই, মোৰ মা প্ৰেছাৰ ষ্ট্ৰক বিচনাতে থাকে, ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা পাই মই যদি এই মুকলি অপাৰেশ্যনটো কৰি যদি বিচনাত পৰি যাওঁ, মোৰ ঘৰখন পিছত কোনে চাব, কোনে চলাব?
সেইকাৰণে এতিয়া বাহিৰলৈ যাবলগীয়া হৈছে, কিন্তু বাহিৰলৈ যাবলৈ আপোনাৰ 3 লাখ টকাৰ প্ৰয়োজন। আমাৰ এতিয়া আমি যেন তেন আমিতো কোনো পাৰ্মানেণ্টলি ভাল কাম নকৰোঁ, জব নকৰোঁ, আমাৰ কাৰণে 3 লাখ টকা সম্ভৱ নহয়। কথাবোৰ এতিয়া তেনেকুৱা ধৰণৰ চিন্তা কৰাৰ বিষয় হৈছে।